আচলতে যিগৰাকী আমি ডাক্তৰৰ কথা ক'বলৈ গৈছোঁ, সেই ডাক্তৰগৰাকী আচলতে অকল শিৱসাগৰ জিলাতে নহয়, অসমতে নহয়, সমগ্ৰ আচলতে ভাৰতবৰ্ষতো তেখেতে এজন চিনাকি নাম হৈছে ডাক্তৰ সুৰজিৎ গিৰি। আচলতে শেহতীয়াকৈ সুৰজিৎ বিষয় অব্যাহতি লোৱা বিষয়টো আচলতে সৰ্বসাধাৰণ ৰাইজৰ মনত আচলতে অস্বস্ত হৈ পৰিছে। ৰাইজে আচলতে দুখ প্ৰকাশ কৰিছে। আমিও অসমীয়া যুৱ মঞ্চৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতে অব্যাহতি লোৱা বিষয়টো আমি মানে যথেষ্ট দুখিত হৈছোঁ, চিন্তিত হৈছোঁ। যিহেতু শিৱসাগৰ স্বাস্থ্য বিভাগৰ কথা যদি আমি ক'বলৈ যাওঁ, শিৱসাগৰ স্বাস্থ্য বিভাগৰ অৱস্থাটো তেনেই পয়া লগা, এক আচলতে ফুপুলা স্বৰূপ। আচলতে তেনে অৱস্থাত যদি এনেধৰণে ডাক্তৰসমূহে যদি পদত্যাগ কৰে বা ডাক্তৰসমূহ যদি আঁতৰি যায়, তেন্তে অনাগত দিনত আচলতে শিৱসাগৰ জিলাত স্বাস্থ্যৰ ক্ষেত্ৰত ৰাইজে শংকাত ভুগিবলগীয়া পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে যি সময়ত মানে বেজবেজালিৰ আচলতে যিটো প্ৰভাৱ আছিলে, অন্ধবিশ্বাসত মানুহ গ্ৰাস গৈছিলে, বেজবেজালিৰ অন্ধবিশ্বাসত মানুহ গ্ৰাস যোৱা পৰিৱেশত চিকিৎসা বিজ্ঞানৰ ওপৰত যিটো আস্থা ঘূৰাই অনাৰ বাবে আচলতে ডাক্তৰ সুৰজিৎ গিৰিয়ে বিশেষভাৱে তেখেতে সক্ষম হৈছিলে। ৰাইজক তেখেতে প্ৰায় ৩,০০০তকৈ অধিক লোক, জানিব পৰা মতে প্ৰায় ৩,০০০তকৈ অধিক লোকক তেখেতে মৃত্যুৰ দুৱাৰ, সাপে খুটা মানুহক মৃত্যুৰ দুৱাৰদলিৰ পৰা তেখেতে উভতাই আনিছিলে। আচলতে তেনে এজন ডক্তৰ শিৱসাগৰ জিলাখনত আচলতে প্ৰয়োজনীয়তা আছে, অসমত প্ৰয়োজনীয়তা, ভাৰতবৰ্ষত প্ৰয়োজনীয়তা আছে। আচলতে যিগৰাকী দণ্ডাধীশে হয়তো তেখেতৰ বিষয়ে নাজানে, সুৰজিৎ গিৰি কেনে এজন ব্যক্তি, আচলতে ভগৱানৰূপী ডাক্তৰ বুলিয়ে তেখেতক বহুতে অভিহিত কৰে। আচলতে তেনে এজন ব্যক্তি যদি শিৱসাগৰ জিলাৰ পৰা বা চাকৰি জীৱনৰ পৰা তেখেতে যদি বৰ্খাস্ত লয়, গতিকে শিৱসাগৰ জিলাখনৰ ভৱিষ্যত দিনত সাপে খুটিলে আচলতে চিকিৎসা কৰা মানুহৰ অভাৱ হৈ পৰিব। এনেই আচলতে শিৱসাগৰ জিলাখনত ডক্তৰৰ অভাৱ। তেনে সময়ত যদি এনেধৰণে ডাক্তৰে নিজে অব্যাহতি ল'ব লগা পৰিৱেশ সৃষ্টি হয়, গতিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ আচলতে এই বিষয়সমূহত চৰকাৰে হস্তক্ষেপ কৰক। আৰু সুৰজিৎ গিৰিকো মই অসমীয়া যুৱ মঞ্চৰ পৰিয়ালৰ তৰফৰ পৰা সংবাদ মাধ্যমৰ যোগেদি তেখেতক আহ্বান জনাইছোঁ যে ৰাইজৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত, মানৱ সেৱাৰ স্বাৰ্থত আচলতে তেখেতে যি পদত্যাগৰ কথা কৈছে, সেই পদত্যাগ যাতে তেখেতে উঠাই লয়, আমি তেখেতৰ প্ৰতি আহ্বান থাকিল। চাওক, সুৰজিৎ গিৰি এগৰাকী চিকিৎসকেই নহয়, তেখেত এগৰাকী সমাজত সৰ্পদৰ্শন কৰা লোকসকলৰ এটা পৰিচিত নাম। গতিকে তেওঁ বিভিন্ন সময়ত আপোনালোকে দেখিব যে বিগত বৰ্ষসমূহত তেখেতে মৃত্যুৰ মুখত পৰিব পৰা বহু যুৱক বা যুৱতীক বা মানুহক আচলতে এই মৃত্যুমুখৰ পৰা তেখেতে চিকিৎসাৰ জৰিয়তে তেওঁ মৃত্যুমুখৰ পৰা বচাইছে। গতিকে তেখেতক কৰা অপমান কোনো কাৰণতে সহজভাৱে মানি লোৱা নহয়, এইটো কথা আমি স্পষ্ট ভাষাৰে আমি জনাইছোঁ। তেখেত এগৰাকী মানৱ দৰদী চিকিৎসক আৰু সমান্তৰালকৈ কেৱল শিৱসাগৰ জিলা নহয়, অসমৰ এটা পৰিচিত নাম। তেখেতক যোৱাকালি আমি গম পোৱা মতে যিগৰাকী দণ্ডাধীশে আচলতে তেখেতৰ আত্মসন্মানত আঘাত লাগিব পৰাকৈ যেনেধৰণৰ আচৰণ কৰিছে তেখেতলৈ, এইটো কোনো কাৰণতে সহজভাৱে মানি লোৱা নহ'ব। আৰু আমি জিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ সেইগৰাকী দণ্ডাধীশৰ ওপৰত এটা যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে, কিয়নো সুৰজিৎ গিৰিৰ যদি চাকৰিৰ পৰা অব্যাহতি লয়, নিশ্চয়কৈ অনাগত দিনত এই এটা বিৰূপ প্ৰভাৱ পৰিব চিকিৎসা ক্ষেত্ৰখনত। গতিকে এই ব্যৱস্থাটোৰ ওপৰত যাতে জিলা আয়ুক্ত মহোদয়ে যাতে নজৰ ৰাখে, তাৰ কাৰণে আমি দাবী কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।